সো আৰম্ভ কৰো ঠিক আছে প্ৰথমতে নিজৰ চিনাকিটো এবাৰ দি লৈছো নমস্কাৰ ৰাইজ মোৰ নাম হিৰেন গগৈ মই শিশু নিকেতনৰ 2006 বেটছৰ পাছ আউট এজন ছাত্ৰ আৰু বৰ্তমান কৰ্মসূত্ৰে মই হায়দৰাবাদৰ নিবাসী মোৰ জেনেৰেলি ঘৰ ডিব্ৰুগড়তে হয় এই লকডাউনৰ সময়ছোৱা কেনেকৈ ভালকে এটা খুব ক্ৰিয়েটিভ ভাৱে কনষ্ট্ৰাকটিভ ভাৱে আমি পাৰ কৰিব পাৰো হেতু কথা লৈ পিনি বহুত দিন চিন্তা কৰি আছিলো কাৰণ যেহেতু প্ৰায়ভাগ মানুহে ঘৰৰ ভিতৰতে সোমাই আছে তো কিনো নতুন কথা এটা শিকিব পাৰো বা নতুন নজনা কথা এটা কিবা যদি আমি জানিব পাৰো এই বুলি আমাৰ সকলোৰে মৰম আৰু শ্ৰদ্ধাৰ ৰেৱতী কাকতি বাইদেউক এদিন ফোন কৰিলো এই বুৰঞ্জী বিষয়টোৰ প্ৰতি মানে বহুত নজনা কথা নিহিকা কথা মানে মোৰ থাকি গ'ল আৰু সেই এদিন মানে সেই কথাই মিছক ফোনতে কলো যে আপুনি ইমান ধুনীয়াকে আমাক বুৰঞ্জী পঢ়াইছিলে আৰু কিন্তু মানে স্যাড নিউজ মানে কি হ'ল আমি হেতু হিমান এটা ইন্টাৰেস্টেড ল'ব নোৱাৰিলো বা সময়ৰ নাটনিত সেই গোটেইখিনি কভাৰ কৰিব নোৱাৰিলো যেটো হিষ্ট্ৰি সিলেবাস হ'ল সেই মিছৰ লগত কথা পাতোতে তেতিয়া বহুতখিনি ভাল কথা শুনিলো তেতিয়া মই ভাবিলো যে কি অকল মই জানিলে নহব আৰু যদি আমি এই এটা মাধ্যমেৰে যদি গোটেই আমাৰ যেটো কমিউনিটি শিশু নিকেতনৰ বা শিশু নিকেতনৰ পৰিসৰৰ বাহিৰতো যেটো কমিউনিটি মানে সকলো অসমবাসীকে মই কৈছো মানে যে তাতো বহুত জানিব লগা শিকিব লগা কথা মিছৰ মানে পাব পাৰি সেই আজি এই অনুষ্ঠানটো মানে আয়োজন কৰিছো আৰু আশা ৰাখিছো এইটো যাতে মিনিমাম মই প্ৰত্যেক সপ্তাহতে এবাৰ কৰিবলৈ চেষ্টা কৰিম যিসকল আমাৰ এনেকুৱা বিজ্ঞ লোক আছে তেওঁলোকক আনি এই মাধ্যমৰ যোগেদি এই অনুষ্ঠানটো যাতে আমি কিছুমান নজনা কথা শিকিব পাৰো সেইটোৱে এটা প্ৰয়াস কৰিছো মই আৰু বেছি নকওঁ মিছৰ প্ৰায়খিনি আমাৰ ল'ৰা ছোৱালীয়ে চিনি পায় শিশু নিকেতনৰ লগত যিখিনি জড়িত হৈ আছে তথাপিও চমুকৈ মিছৰ এটা পৰিচয় মই দিব বিচাৰিছো ৰেৱতী কাকতি মিছ আৰু আমি সকলোৱে মৰমতে কাকতি মিছ বুলি সবেই চিনি পায় আৰু তেখেতৰ জন্ম হৈছিলে আমাৰ বুৰঞ্জী প্ৰকৃত দিখৌমুখ শিৱসাগৰ চহৰত আৰু তেখেতে গৌৰীসাগৰ হাইস্কুলৰ প্ৰথমতে পঢ়ি শিক্ষা কৰি পিনি দিখৌমুখ জনজাতি উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা পাছ আউট কৰিলে আৰু পিছলৈ তেওঁ জয়সাগৰ কলেজৰ পৰা পলিটিকেল সায়েন্সত বিএ ডিগ্ৰী লৈ পিনি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা পলিটিকেল সায়েন্সত মাষ্টাৰ ডিগ্ৰী কৰিলে আৰু তাৰ পিছতে তেওঁ বিয়া হৈ মেলি ডিগবৈলৈ আহিলে আমাৰ তেখেতৰ হাজবেণ্ড যাক আমি বৰ্তা বুলি কওঁ তেওঁ আইওচিটি কৰ্মৰত হৈ ৰিটায়াৰ্ড হ'ল আৰু বৰ্তমান তেওঁলোক সকলোৱে সপৰিয়ালে ওলাই নিবাসী শিশু নিকেতনৰ লগত তেখেতে বহুত মানে একদম গুৰিৰ পৰাই তেওঁ জড়িত হৈ আছে বুলি ক'ব পাৰি আৰু প্ৰথম মানে আদি যিকেইজন মানে খুঁটা ধৰোঁতা তেওঁলোকৰ ভিতৰত তেওঁ এজন মানে গণ্য ব্যক্তি তাত আৰু ইমান দিন আমাক পঢ়ুৱালে মেলিলে প্ৰায় সেইখিনি পঢ়ুৱাই মেলি 2012 চনৰ মাৰ্চলৈকে তেওঁ পঢ়ুৱাই মেলি তাৰ পৰা ৰিটায়াৰ্ড কৰিলে আৰু ৰিটায়াৰ্ড হৈ পিনিও তেওঁ মানে ইমানেই মনটো মানে কৰা বা পঢ়ুৱাৰ প্ৰতি ইমানেই এটা ইচ্ছা আৰু সেইটোৱে মানে বহি নাথাকিলে তাৰ পিছতে ডিগবৈ জাতীয় বিদ্যালয়ত তেওঁ এজ এ প্ৰিন্সিপাল হিচাপে জইন কৰি 2013 চনৰ পৰা বৰ্তমান কৰ্মৰত হৈ আছে মিছৰ যিখিনি স্পেচিয়েলিটিজ সেইটো মানে এতিয়া ক'বলৈ গ'লে বহুত দীঘল হ'ব কাৰণ এটা মাল্টি ডাইমেনশ্যনেল মানে তেওঁৰ ডমেইনৰ এক্সপাৰ্টিজ আছে আৰু বিশেষকে ইংলিছ গ্ৰামাৰ আৰু বুৰঞ্জী কথালৈ মই কৈছো কাৰণ ইংলিছ গ্ৰামাৰ যিটো আমাৰ মেইন ফাউণ্ডেশ্যন সেইটো যিখিনিয়ে মিছৰ ক্লাছ পাইছে স্কুলত সেইটো মিছৰ টোটেলি মানে এটা ক্ৰেডিট যাব মিছলে যিখিনি আমাক ইংলিছ গ্ৰামাৰ পঢ়ুৱালে একদম সৰুতে আৰু তাৰ উপৰিও নিশ্চয় বহুত কিবা কিবি ভাল থাকে প্ৰায় নিউজ পেপাৰ বিলাকতে হওক বা দুই এখন কিতাপো তেখেতৰ ওলাইছে দুই এখন কিতাপ তেখেতৰ লকডাউনৰ সমস্যাত তেওঁ অলৰেডি ৱৰ্ক ইন প্ৰগ্ৰেছ হৈ আছে শিশুৰ ওপৰত তেখেতে বিশেষকৈ লিখে আৰু সফুৰা ৰুমমেলা যদি আমাৰ ৰাইজে পঢ়িছে তেতিয়াহ'লে তাত আপুনি নিজৰ লেখা প্ৰায় পঢ়িবলৈ পাবই আৰু মোষ্ট ইম্পৰ্টেণ্টলি আৰু এটা মই মেমৰেবল মিছে আমাক নাটক শিকাইছিলে নাটক শিকোৱাটো এটা মানে ভাল এটা আমাক ষ্টেজত লৈ গৈ সেই সাহসটো দিলে
আৰু সেয়া সকলোৱে পিনে নাটকত আমি বহুত ফূৰ্তি ধেমালিৰে কিছুমান ভাল কথা শিকিলো আজিকালি সেইবিলাক বস্তু মিছ কৰিছো আৰু এই মিছ কৰা দিনৰে মানে আকৌ ৰিমন্থন কৰি পিনি মিছত আকৌ আমি আমাৰ মাজলৈ আনিব বিচাৰিছো আৰু আজি সেইটোৱে এটা প্ৰয়াস কৰিছো আমি বুৰঞ্জীৰ এই গল্প অনুষ্ঠানটোৰ মাধ্যমেৰে আৰু দেৰি নকৰো মিছলৈ মঞ্চখন মই আগবঢ়াই দিছো আজি কি বিষয়ত আলোচনা কৰিব কেনেকৈ আগবঢ়াই নিব মিছলৈ আগবঢ়ালো মিছ অভাৰ টু ইউ ধন্যবাদ হিৰেন সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই এৰি অহা বহুত দিনেই হ'ল কিন্তু বৰ্তমান আকৌ এই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই তোমালোকৰ লগত মোক পুনৰ লগ লগাই দিছে সেইকাৰণে মোৰ মনটো খুব ভাল লাগিছে কিছুমান ছাত্ৰ ছাত্ৰী আছিলে ছাত্ৰ আৰু শিক্ষকৰ সম্বন্ধটো বৰ নিবিড় কিছুমান আছিলে সকলোৰে কথা যদিও মনত নাই তথাপিতো আত্মিকভাৱে শাৰীৰিকভাৱে তোমালোক আঁতৰি গ'লেও আমি আত্মিকভাৱে তোমালোকক এৰি দিব নোৱাৰো কিছুমান ছাত্ৰ আছে যি মনত পেলাই কেতিয়াবা অকেজনেলি এটা ফোন কৰে খবৰ লয় তাৰ ভিতৰত হিৰেন আৰু প্ৰীতিমালা হিৰেনে মোক আজি কেইদিনমানৰ ভিতৰতে এটা ফোন কৰিছিলে বহুত দেৰি তাৰ লগত কথা পাতিলেও কথা পাতোতে দুটামান কথা বুৰঞ্জীৰ বিষয়ে কেইটামান কথা সুধিলে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বিষয়ে সুধিলে কথা পাতি পাতি 1 ঘণ্টামান গ'ল তেতিয়া সি মোক ক'লে যে মিছ আমাক কেইটামান কথা ক'বচোন বুৰঞ্জীৰ বিষয়ে ইমানখিনি কথা আপুনি ক'লে আমি দেখোন এই আহোম ৰজাখিনিৰ বিষয়ে একোৱেই নাজানো মই তেতিয়া ক'লো কেনেকৈ ক'ম তেতিয়া ক'লে আমাৰ সুবিধা আছে নহয় মই আপোনাক সুবিধা কৰি দিম আপুনি তেনেদৰে ক'ব ঠিক আছে তাৰপিছত এতিয়া তোমালোকে যিটো কাকতি মিছৰ সাধু আচলতে সাধুবোৰ হয় কি সাধুবোৰ হয় কিছুমান অলৌকিক কাহিনী ল'ৰা ছোৱালী মন ভুলাবলৈ কিছুমান অলৌকিক কথা যেনেকৈ সাপে কথা কয় পৰুৱাই হাতীক তেজ দিয়ে এনেকুৱা ধৰণৰ কিছুমান অলৌকিক সাধু মই সাধুৱে লিখো বেছিকৈ এতিয়া তোমালোকক ক'ব লাগে বুৰঞ্জীৰ সাধু গতিকে মই কিছুমান বুৰঞ্জীৰ সাধু ল'ৰা ছোৱালীয়ে জানিব পৰাকৈ লিখিছো কাৰণ এই বস্তুবোৰ লিখিবলৈ মই কেনেকৈ ইমান আগ্ৰহান্বিত হৈছিলো সেই কথাটো কওঁ শুনা মোৰ জন্ম হৈছে বুৰঞ্জী প্ৰসিদ্ধ ঠাই শিৱসাগৰৰ দিখৌমুখ অঞ্চলত মোৰ ঘৰখনৰ উত্তৰে পূবে পশ্চিমে দক্ষিণে কেউফালে ৰজাৰ বস্তু মানে এই চিন্তামণি গড় পুখুৰী দৌল দেৱালয় নানান বস্তুৰে কীৰ্তিচিহ্নৰে ভৰ্তি সৰুতে মনত এটা ভাৱ আহিছিল এইবোৰ কিয় কৰিছে এই পুখুৰীবোৰ কিয় খান্দিলে কিয় কৰিলে দেউতাক সুধিছিলো মই দেউতা বুলি মতা নাছিলো পিতাদেউ বুলি মাতিছিল যে সুধিছিলো তেখেত এজন কীৰ্তি শিক্ষক যে পিতাদেউ এই বস্তুবোৰ কিয় কৰিলে ইমান ডাঙৰ পুখুৰীটোনো কিয় খান্দিলে এই পুখুৰীটো ঠাইত দেখোন মাটিডোখৰ থকা হলে আমি খেতি কৰিব পাৰিলোহেঁতেন আমাৰ মাটিত এই ডাঙৰ পুখুৰীটো কিয় পৰিলে তেতিয়া দেউতাই কৈছিলে বোলে এইবোৰ ৰজাই খান্দিছে এই পুখুৰীটোৰ নাম মগলৌ জীয়েকৰ পুখুৰী এই কুৰংগনয়নীৰ নামত খান্দিছে আমাৰ একেবাৰে ঘৰৰ কাষতে আছে এনেকৈ সেই দৌল দেৱালয়বোৰৰ কথা সুধোতে দেউতাই কিছুমান কথা বৰ ধুনীয়াকৈ মোৰ আগত কৈছিলে আৰু কিছুমান কিংবদন্তি কৈছিলে কিংবদন্তি মানে কি জানানে তোমালোকে যিবোৰ লিজেণ্ড ইংলিছত লিজেণ্ড বুলি কয় আগৰ পৰা চলি অহা মুখে মুখে চলি অহা কিন্তু কোনেও লিখি ৰখা নাই বস্তুটো মাত্ৰ মুখে মুখে কৈছে মোক আজু ককাক ক'লে ককাই দেউতাক ক'লে দেউতাই মোক ক'লে মই তোমালোকক ক'লো সেইটোৱে হ'ল লিজেণ্ড লিখি ৰখা নাই মই কিন্তু লিখি ৰাখিলো আজি তোমালোকৰ আগত সেই লিজেণ্ড কেইটামান কম আৰু প্ৰথম অৱস্থাত বুৰঞ্জী মানে বস্তুটো কি তোমালোকে বুৰঞ্জীৰ সাধু বুলি ক'লা যে বুৰঞ্জীয়ে অতীতৰ দৃশ্যাৱলী আমাৰ চকুৰ আগত দাঙি ধৰে এই কথাটো মই লিখিছো যে বুৰঞ্জী অধ্যয়নৰ পৰা আমি এইটো স্পষ্টকৈ ধাৰণা কৰিব পাৰো কোন জাতিয়ে কিহৰ নিমিত্তে জগতত শ্ৰেষ্ঠ আসন লাভ কৰিলে বা উন্নতি কৰিলে আৰু কি দুখত কোন জাতিৰ পতন ঘটিল তাকো বুৰঞ্জীৰ পৰাই ফটফটীয়াকৈ জানিব পাৰো দৃষ্টান্তৰ কোনো কথা বুজাই সীমাবদ্ধ জ্ঞানেৰে মানুহে সকলো কথা সময়ত ভাল বেয়া
সঠিককৈ ধৰিব নোৱাৰে। পৃথিৱীখনেই হ'ল দৃষ্টান্তৰ প্ৰভাৱশালী। ইতিহাস আৰু বহুদৰ্শিতাই এই খালী শিক্ষক। গতিকে মই এই ইতিহাসক সাধু হিচাপে কেনেকৈ লিখিবলৈ চেষ্টা কৰিলো যে ল'ৰা ছোৱালীয়ে যেনেকৈ তাহাঁতক পঢ়ি ভাল পাব, শুনি ভাল পাব, ধুনীয়াকৈ চোলা এটা পিন্ধাই মূৰত তেল টেঙা ঘঁহি ফুট লগুণ দি মুঠত লিপষ্টিক অকণমান দি ধুনীয়াকৈ সজাই পৰাই উলিয়াই দিলো। কিন্তু মূল কামাঠুটো মই একেই ৰাখিলো। মূল কথাটো বুৰঞ্জীৰ কথাটো মই চেঞ্জ নকৰাকৈ একেই ৰাখিলো। তাৰ ভিতৰত তোমালোকক প্ৰথমতে এটা সাধু এতিয়া মই কম, মই নিজে লিখা সাধু নহয়, এইটো একেবাৰে সঁচা কথা যে ৰংপুৰৰ তলাতল ঘৰ আৰু গড়গাঁৱৰ কাৰণ বস্তুটো অলপ দীঘলীয়া, তোমালোকে দিগদাৰ পাবা নেকি? নাই মিছ কৈ যাওক, মন দি শুনিবা। 1228 খ্ৰীষ্টাব্দত স্বৰ্গদেউ চুকাফাই সৌমাৰ ৰাজ্যত প্ৰৱেশ কৰি 7 ৰাজ মাৰি 1 ৰাজ কৰি বৃহত্তৰ বৰ অসম গঢ়ি ঐক্য সম্প্ৰীতি বজাই ৰাখিছিল। 1826 খ্ৰীষ্টাব্দৰ পৰা 1838 খ্ৰীষ্টাব্দলৈ স্বাধীন চিতিয়া আহোম ৰজাই এইখন অসমতে 600 বছৰ ৰাজত্ব কৰি পৃথিৱীৰ বুৰঞ্জীতে এই বংশৰ নাম যুগমীয়া কৰি থৈ গৈছে। তোমালোকে জানানে যে অকল মাত্ৰ ভাৰতবৰ্ষৰ ভিতৰত অসম আৰু কাশ্মীৰতহে বুৰঞ্জী লিখাৰ প্ৰথা আছিল। আমাৰ স্বৰ্গদেউসকলে, আমাৰ উপৰিপুৰুষসকলে কি কি কাম কৰিছিল নিখুঁতকৈ লিখি থৈ গৈছে, কিন্তু কিছুমান তাতে বাদ পৰি গৈছে। ইয়াত এই 600 বছৰৰ ভিতৰত আহোম ৰজাসকলে 1765 খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ৰংপুৰৰ 7 মহলীয়া এই তলাতল ঘৰটো নিৰ্মাণ কৰিছিল। তোমালোকে নিশ্চয় শিৱসাগৰলৈ গ'লে এই তলাতল ঘৰটো দেখিছা। এই ঘৰটো আছিল 7 মহলীয়া, ওপৰে 3 মহল, তলে 3 মহল আৰু মাজৰ মাটিৰ সমানে 1 মহল। আৰু গড়গাঁৱৰ কাৰেং ঘৰটো ঠিক তেনেকৈ আছিল। কি কৰিলে ইয়াত আকৌ এই তলাতল ঘৰটো তলে বিৰাট ডাঙৰ এটা 2টা সুৰংগ আছিল। এটা সুৰংগ আছিল তলাতল ঘৰত ওলাব পৰাকৈ, গড়গাঁও কাৰেং ঘৰত ওলাব পৰাকৈ, এটা সুৰংগ আছিল দিখৌ নদীত ওলাব পৰাকৈ। এই সুৰংগ ওপৰে 3 মহলা আৰু বৰ কৌশলযুক্ত কৰি সাজিছিল। এই সৰ্বমুঠ এই সুৰংগটোত 64খন পকী দুৱাৰ আৰু সেইবোৰ পাৰ হোৱাৰো নিয়ম আছিল। কোনোৱে যদি সোমাই নিয়ম নাজানিলে বিপদ হৈছিল। কিয় সাজিছিল জানানে? সুৰংগ নিৰ্মাণ কৰাৰ মূল কাৰণটো আছিল যদি কোনো বিদেশী শত্ৰুৱে হঠাৎ নগৰ আক্ৰমণ কৰে, ৰজাই তৎক্ষণাৎ এই সুৰংগেদি ওলাই যাব পাৰে। আনহাতেদি আক্ৰমণকাৰী শত্ৰু কেনেবাকৈ যদি এই ঘৰত প্ৰৱেশ কৰে, বাট বিচাৰি নাপায়, কিং কৰ্তব্য বিমূৰ হৈ ধৰা পৰিব লগাত পৰে। এইখিনিতে মই আৰু এটা তোমালোকক কথা কৈছো, এই তলাতল ঘৰটোৰ কাষতে এটা সৰু পুখুৰী আছে। এই পুখুৰীটোৰ নাম হ'ল সোণতোলা পুখুৰী। কিন্তু ইয়াৰ নাম সোণতোলা পুখুৰী নাছিলে। এই যেতিয়া কিছুমান আমাৰ বিপদ আপদৰ সময়ত মৰাণৰ উৎপাত, তাৰপিছতে মানে আক্ৰমণ কৰিলে, মানে আক্ৰমণ কৰিব সময়ত ৰজাঘৰীয়া মানুহখিনিয়ে নিজৰ সোণ ৰূপ মূল্যৱান বস্তুবোৰ ঘটি লোটা কলহত ভৰাই এই পুখুৰীটোলৈ দলিয়াই বৈদহে ঘূৰি ফুৰিবলৈ গুচি গ'ল। পিছত কেনেবাকৈ গম পায় এই স্বাধীনতাৰ পাছত, ভাৰত স্বাধীনতাৰ পাছত এই পুখুৰীটোত জাল জুলুকি মাৰি সেই সোণবোৰ উঠাই আনিলে আৰু সেই পুখুৰীটোৰ নাম দিলে, আমাৰ মানুহে নাম দিলে সোণতোলা পুখুৰী। কাৰণ সোণ তুলি আনিছিল কাৰণে সোণতোলা পুখুৰী। এইটো এটা ডাঙৰ বুৰঞ্জী। তাৰপিছত এই সোণতোলা পুখুৰীটো কিন্তু পুখুৰী নাছিলে, ৰজাৰ গা ধোৱা পানী ঘৰাহে আছিল। জয়সাগৰ পুখুৰীৰ পৰা ডাঙৰ নলাৰে পানী আনি, আমাৰ যেনেকৈ এতিয়া বাথটাববোৰ আমি পানীবোৰ পেলাই আকৌ নতুনকৈ ভৰাও, তেনেকৈ জয়সাগৰ পুখুৰীৰ পৰা পানী আনি এই পুখুৰীটো ভৰাই, এই বাথটাবটো ভৰাই তেওঁ গা ধুইছিল, ৰজাই গা ধুইছিল। ইমান বিলাসী জীৱন ৰজাৰ আছিল।
এই 600 বছৰীয়া ৰাজত্ব কালত আহোম ৰাজত্বৰ কালছোৱা নানান ঘটনাৰ পৰিপূৰ্ণ। স্বৰ্গদেউ চুকাফাই সৌমাৰ ৰাজ্যত স্বাধীনভাৱে আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাৰ পৰা আহোমৰ ৰাজত্বৰ বেলিমাৰ যোৱালৈকে তোমালোকে এই কথাটো জানিবলৈ লীলাগৈ ছাৰৰ বেলিমাৰ গ'ল কিতাপখন পঢ়িবা। উল্লেখনীয় ঘটনা ঘটিছিল। সেইবোৰৰ ভিতৰত 1527 খ্ৰীষ্টাব্দত মুছলমানৰ অসম আক্ৰমণ, হাদিৰা চকী ৰণ, ইটাখুলি ৰণ, দন্দুৱা দ্ৰোহ, লতাকটা ৰণ, মোগলৰ আক্ৰমণ, মোৱামৰীয়া বিদ্ৰোহ, মানৰ আক্ৰমণ আৰু একেবাৰে শেষত 92 সন্ধিৰ চৰ্ত অনুসৰি 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীত অসমৰ শাসন ব্ৰিটিছৰ হাতলৈ যায়। অসমীয়া মানুহে আমাৰ স্বাধীন যেতিয়া মানুহখিনিয়ে ব্ৰিটিছৰ হাতলৈ শাসন যোৱাটো সহিব পৰা নাছিল, গতিকে সিহঁতি অসমীয়া মানুহে কেনেকৈ ব্ৰিটিছক খেদাও তোমালোকে পাইছা। সমাজ অধ্যয়নত গুমধৰ কোঁৱৰ প্ৰথম মানুহ আছিল যি ব্ৰিটিছৰ বিপক্ষে মাত মাতিছিল। এই গুমধৰ কোঁৱৰহঁতে ব্ৰিটিছক খেদিবলৈ ফান পাতিলে, কিন্তু ব্ৰিটিছে সেই সময়তেই আমাৰ পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাহঁতক ফাঁচি দিলে। ফাঁচি দিয়াৰ কাৰণটো 1830 খ্ৰীষ্টাব্দত 25 মাৰ্চত শিৱসাগৰৰ খাৰঘৰত জুই লগোৱা অপৰাধত। কিন্তু নল মৰিলে গজালি উঠে, ঠিক তেনেকৈ মাৰিলে ফাঁচি দিলেহে দিলে, কিন্তু আমাৰ এজন মানুহ বাচি থাকিল, তেওঁ হ'ল চিকন ঢেকিয়াল ফুকন। এতিয়া আচল কথাটোলৈ আহিম মই, সুৰংগ বন্ধ হৈ থকাৰ কাৰণ। এই চিকন ঢেকিয়াল ফুকনে কি কৰিলে, যেতিয়া তেওঁ লগৰীয়াবিলাকক ফাঁচি দিলে, তেওঁ কিন্তু লুকাই থাকিবলৈ এটুকুৰা ঠাই বাছি ল'লে, সেয়ে হ'ল এই ৰংপুৰৰ তলাতল ঘৰটো। তাত তেওঁ সহকৰ্মীৰ লগত লুকাই থাকে, গাত এখন ৰামৰামী কাপোৰ লৈ ছদ্মবেশী হৈ থাকে। কাপোৰখনৰ তলত কিন্তু এটা সদায় বন্দুক থাকে, সজা বন্দুক। আৰু তেওঁ কৰে দিনটো দৌলত পূজা সেৱা কৰি আহি গধূলি আহি তাত লুকাই থাকে। খেন চকুৱা ব্ৰিটিছবোৰৰ কিন্তু চিকন ঢেকিয়াল ফুকনৰ ওপৰত চকু পৰিল। এদিন কি কৰিলে, ব্ৰিটিছবোৰে তেওঁক বিচাৰি খেদি গ'ল। তেওঁ দৌৰ মাৰি সেই তলৰ আমাৰ যিটো সুৰংগ আছিল, সুৰংগলৈ সোমাই গ'ল। সোমাই যাওঁতে ব্ৰিটিছবোৰে পিছে পিছে খেদি গ'ল। খেদি গৈ সুৰংগত পোহৰ কৰিব পৰা ব্যৱস্থা আছিল, সেই সময়ত আন্ধাৰ হ'ল। দুই পক্ষৰ মাজত গুলিয়াগুলি হ'ল। তাতেই সেই ব্ৰিটিছবোৰো মৰিলে আৰু আমাৰ চিকন ঢেকিয়াল ফুকনো মৰিলে। বাহিৰত যিবিলাক ব্ৰিটিছ ৰৈ আছিল, তেওঁলোকৰ লগৰীয়াবোৰ ঘূৰি আহিব বুলি, সেই ব্ৰিটিছবোৰে এদিন নহয়, দুদিন নহয়, 6 দিন বাট চালে, কিন্তু সিহঁত আৰু ঘূৰি নাহিল। ঘূৰি নহা দেখি সেই খেন চকুৱা ব্ৰিটিছবোৰে কিন্তু আমাৰ তলাতল ঘৰকো শুদাই নেৰিলে। তলাতল ঘৰৰ এই উৰহৰ খং ভগা ধাৰিত জৰাৰ দৰে তলাতল ঘৰৰ এই সুৰংগৰ মুখ দুখন, 3খন মুখ আছিল, 3খন মুখ শিল ইটা বালি দি বন্ধ কৰি পেলালে। এই বন্ধ কৰোঁতে কিন্তু আমাৰ অসমীয়া মানুহবোৰ কম নাছিলে। কিছুমান ঘৰ বিভীষণ, যিবিলাক ঘৰ বিভীষণ বুলি কয়, এই ঘৰ বিভীষণবোৰে কিন্তু সহায় কৰিলে, দেখুৱাই দিলে এইফালে সোমাব পাৰি, এইফালে ওলাব পাৰি, এইফালে যাব পাৰি, এনেকৈ সিহঁতি দেখুৱাই দিয়ে। ৰজাৰ এই দিনে দিনে জহি খহি যাবলৈ ধৰিলে। বুঢ়া লোকৰ মুখত শুনা মতে এই সুৰংগৰ ভিতৰত হেনো আমাৰ আহোম স্বৰ্গদেউসকলৰ, আমাৰ ককা দেউতাহঁতৰ সোণ ৰূপেৰে খচিত প্ৰকাণ্ড ৰাজ সিংহাসন, মুকুট আৰু নানান বহুমূলীয়া অলংকাৰ থোৱা আছিল। যিদিন ধৰি বন্ধ কৰিলে, সেইদিন ধৰি আজি কুপতি তলাতল ঘৰ আৰু কাৰেং ঘৰৰ সুৰংগৰ বাট বন্ধ হৈয়ে আছে। ভাৰতে স্বাধীনতা পোৱা কিমান বছৰ হ'ল চোৱাচোন। কি ৰজাঘৰ, কি প্ৰজাঘৰ, কাৰো দেখোন আগ্ৰহ নাই উপৰি পুৰুষৰ দ্বাৰা নিৰ্মিত এনে সুসজ্জিত কাৰেঙৰ মৰ্যাদা ৰক্ষা কৰাৰ বাবে। এই তোমালোকক এই কাহিনীটো কলো, এইটো সাধু নহয়, মই সাধু আকাৰে লিখিছোহে। আচলতে এই বস্তু হ'ল একেবাৰে তথ্য সম্বলিত বুৰঞ্জীৰ এটা কাহিনী। এই সুৰংগ বন্ধ হৈ থকাৰ কাৰণটো মই ইমানতেই শেষ কৰিছো।
হিৰেণ নেক্সটলৈ যাব পাৰোনে? নিশ্চয় মিছ, আমি সকলোৱে শুনি আছো। ফেচবুকতো আমাৰ বহুতো বন্ধু বান্ধৱী আৰু আমাৰ বহুতো চিনিয়ৰ জুনিয়ৰ আহিছে আপোনাৰ লগত, আপোনাৰ প্ৰগ্ৰামটো চাই আছে। আৰু তাৰে আমি ভালদৰে শুনিছেনে? নেক্সট ষ্টৰী কেইটা হয় তোমালোকে ভালদৰে শুনিছা? শুনি আছো ধুনীয়াকে শুনি আছো। ঠিক আছে। নেক্সট মই এটা তোমালোকক কম এতিয়া, নিতাই পুখুৰীৰ সাধু এটা কিংবদন্তি মানে কি? লিজেণ্ড, যিবিলাক বস্তু আগৰ পৰা মুখে মুখে চলি আহে, লিখিতভাৱে নাই। মই কিন্তু সৰুতে এই বস্তুটো লিখি ৰাখিছিলো, এতিয়া তোমালোকে পঢ়িবৰ কাৰণে, সৰু সৰু ল'ৰা ছোৱালীয়ে পঢ়িবৰ কাৰণে মই কিতাপত লিখি উলিয়ালো। ঠিক আছে। নিতাই পুখুৰীৰ সাধু কিংবদন্তিৰ সাধু বুলি নাম দিছো মই। অসমত একেৰাহে সুদীৰ্ঘ 600 বছৰ কাল ৰাজত্ব কৰি ভাৰত তথা বিশ্ব বুৰঞ্জীত চিৰস্মৰণীয় হৈ ৰোৱা আহোম স্বৰ্গদেউসকলে নানান দৌল, পুখুৰী, শিলৰ সাঁকো আদি নিৰ্মাণ কৰি থৈ গৈছে। এই কথা তোমালোকে জানা। কিছুমান পুখুৰী বা দৌলৰ কথা বুৰঞ্জীত ভালদৰে সন্নিৱিষ্ট হল, কিন্তু কিছুমানৰ হলে নহল। অসম বুৰঞ্জীৰ পাতত সন্নিৱিষ্ট নোহোৱা নিতাই পুখুৰীৰ কিংবদন্তিটো মই এতিয়া তোমালোকক কবলৈ ওলাইছো। এই কিংবদন্তিটো মোক কৈছিল মোৰ পিতাদেউ স্বৰ্গীয় কীৰ্তি শিক্ষক নীলকান্ত নেওগদেৱে। শিৱসাগৰ জিলাত নিতাই পুখুৰী আৰু ধিতাই পুখুৰী নামে দুখন ঠাই আছে। ডিমৌ চাৰিআলিৰ পৰা যদি তুমি নিতাই আলিয়েদি 10 মিটাৰ মান আগলৈ যোৱা, এটা ডাঙৰ ৰজাদিনীয়া পুখুৰী দেখা পাবা। এই পুখুৰীটোৰ পাৰত বৰ্তমান কলেজ, স্কুল, নানান ধৰণৰ অনুষ্ঠান গঢ় লৈ উঠিছে বৰ্তমান। এই পুখুৰীটো কেনেকৈ হল আৰু নামটো কিয় নিতাই পুখুৰী হল, এই কথাটোৱে মই কবলৈ ওলাইছো। স্বৰ্গদেউ গদাধৰ সিংহৰ পাছৰ এজন ৰজাৰ দিনৰ কথা। ভগৱান কৃষ্ণৰ লগত যেনেদৰে দামোদৰ বিপ্ৰ, দাম, সুদাম আদিৰ সৰুকালৰ বন্ধুত্ব আছিল, ঠিক তেনেদৰে সেইজন আহোম ৰজাৰো বৰ দুখীয়া মানুহ এঘৰৰ নিতাই নামৰ ল'ৰা এটাৰ লগত সৰুকালৰ বন্ধুত্ব আছিলে। নিতাইৰ হেনো আকৌ এটা ভায়েকো আছিল, তাৰ নাম হল ধিতাই। ৰজাৰ সৰুকালৰ বন্ধু হোৱা বাবে নিতাইক ৰজাই পাহৰিব নোৱাৰি ৰাজ কাৰ্যত উচ্চ পদবী ৰাখিছিল। নিতাই ৰজাক কৈ ভায়েক ধিতাইকো সৰু সুৰা ৰজাঘৰীয়া চাকৰিত মকৰল কৰিলে। ৰজাৰ প্ৰিয় বন্ধু হিচাপে নিতাই ৰাজ্যৰ ৰাজনীতিৰ পৰা আৰম্ভ কৰি সমাজ নীতিলৈকে নানা কথাত ভাগ লৈছিল। আনকি ডা ডাঙৰীয়া সকলেও নিতাইক স্বৰ্গদেউৰ বন্ধু বুলি সমীহ কৰি চলিব লগা হৈছিল। ৰজাই বন্ধু নিতাইৰ পৰা সকলো ক্ষেত্ৰতে বুদ্ধি পৰামৰ্শ লাভ কৰিছিল। আহোম ৰজাসকলে কাৰোবাৰ নাম যুগমীয়া কৰিবৰ বাবে য'তে ত'তে বিৰাট আকাৰৰ পুখুৰী খন্দাইছিল। এই কথা তোমালোকক আগতে কৈছো। নিতাই এদিন ৰজাক কলে, হেৰা বন্ধু, সকলোৰে নামত পুখুৰী দৌল খন্দাইছা, মোৰ নামতো এটা দৌল খান্দিবলৈ বৰ মন আছে হে। তেতিয়া ৰজাই কলে, বন্ধু এইটোনো কথা হল নে? তুমি মোৰ বন্ধু, তোমাৰ নামটো চিৰলৈ মই পুখুৰী এটা খন্দাব নোৱাৰিম নে বাৰু? ৰজাৰ কথা শুনি নিতাই আনন্দত নাচি বাগি উঠিল। পুখুৰীটো খান্দিবলৈ বহুত বনোৱাৰ প্ৰয়োজন হল। ৰজাই হেনো অনুমতি দিলে। এই নিতাই তিৰোতা সৰু ল'ৰা ছোৱালী বাদ দি, বৃদ্ধ বৃদ্ধা আৰু ৰোগাক্ৰান্ত লোকক বাদ দি যিমান মানুহ অহা যোৱা কৰিব, সকলোকে পুখুৰী খন্দাৰ কামত লগাব লাগিব, কাৰণ পুখুৰীটো সোনকালে ওলাব লাগিব। খোৱা বোৱাৰ সমস্ত যোগাৰ ৰজাৰ ঘৰৰ পৰাই হব। নিতাই বিষয়াবৰ্গক মাতি আদেশ কৰিলে যে পুখুৰী খন্দাৰ কাম শেষ নোহোৱালৈকে এই আলিয়েদি যোৱা সকলোকে কাম নিয়োগ কৰিব লাগে। এইখিনিতে এটা অথন্তৰ ঘটিল। এদিন হঠাৎ দিহিং সত্ৰৰ গোসাঁই ঈশ্বৰ কেইজনমান শিষ্যসহ নিতাই আলিয়েদি আহিছিল। গোসাঁই নামানি গোসাঁইৰ লগত অহা শিষ্যবৰ্গক জোৰ কৰি পুখুৰী খন্দাৰ কামত লগালে। নিতাই হেনো গৰ্বতে উফন্দি কলে, মই গুৰু গোসাঁই বামুণ সন্ত মহন্ত এইবোৰ বিচাৰ কৰিলে মোৰ পুখুৰী কেনেকৈ হব? কিন্তু দিহিঙীয়া গোসাঁইক কামৰ পৰা ৰেহাই দিলে সঁচা, আৰু কলে, গোসাঁই তুমি মাটি খান্দিব নালাগে, তুমি আমাৰ বাহিৰতে থাকা, তোমাৰ মানুহবোৰে মাটি খান্দক। কিন্তু গোসাঁই হলে এই কথাষাৰত বৰ দুখ পালে আৰু পেটে পেটে তেওঁ হেনো বোলে অভিশাপ দিলে।
এসপ্তাহমানৰ পাছত ভকত বৈষ্ণৱৰ সৈতে গোসাঁইক এৰি দিলে নিতাই। কিন্তু তেওঁলোকে বৰ দুখ মনেৰে নিজৰ স্থানলৈ। এই ঘটনাৰ কেইদিনমানৰ পিছতেই হেনো বৰ টান নৰিয়াত পৰি কোনো জ্ঞানীয়ে কি ৰচিব নোৱাৰিলে। স্বৰ্গদেৱ অসুখৰ খবৰ পাই দিহিঙৰ গোসাঁই ঈশ্বৰৰ লক্ষণ শুনি কিবা এটা কৰিব পাৰিম বুলি ক'লে। গোসাঁই ঈশ্বৰক কোলাত তুলি ৰাজকাৰেঙলৈ লৈ আহিলে। তেওঁ যোগাসনত ৰজাক ক'লে অতিৰিক্তত, মহাৰাজ, চিন্তাৰ কোনো কাৰণ নাই, মই এটা উপায় দিব পাৰো। ৰজাই যদি আপোন কোনোবা বন্ধুক দেওশালত দিব পাৰে, ৰজাই তৎক্ষণাৎ সুস্থ হৈ উঠিব আৰু দেশখনৰ মংগল সাধন হ'ব। কথা শুনি স্বৰ্গদেৱে পোন ছাতেই অন্য কাৰো কথা নাভাবি আপোন বন্ধু নিতাইক মতাই আনিলে। নিতাই আহি ৰজাক ক'লে যে, বন্ধু, কিয় মোক ইমান খৰখেদাকৈ মতাই আনিলা? ৰজাই ক'লে, দেশ আৰু মানুহৰ মংগলৰ কাৰণে তোমাৰ মোক লাগে। নিতাই হিয়ালি জালিকৈ কান্দিবলৈ ধৰিলে। মোক কিয় এনে প্ৰাণদণ্ড দিবলৈ ওলাইছে মহাৰাজ? তেতিয়া ক'লে, মই ল'ৰা তিৰোতাক এবাৰ চাই আহোঁ। কিন্তু ৰজাই ল'ৰা তিৰোতাক চাবলৈ যাবলৈ নিদিলে। কাৰণ জানোচা প্ৰাণৰ ভয়ত ক'ৰবালৈ পলাই যায়। যিটো নিতাই ৰজাৰ প্ৰিয়ভাজন হৈ গুৰু গোসাঁই নমনা হৈছিল, নিজৰ নাম চিৰযুগমীয়া কৰি ৰখাৰ বাবে পুখুৰী খন্দাৰ কাম সম্পূৰ্ণ নহওঁতেই জীৱনৰ অৱসান ঘটালে। ৰজাই কিন্তু মৃত্যুৰ আগে আগে নিতাইক ক'লে যে, তোমাক মই বলি দিম ঠিকেই, কিন্তু তুমি এইটো মনত লৈ যোৱা, কৰি ৰাখিম, এই পুখুৰীটোৰ নাম মই ৰাখিম, এই আলিটোৰ নাম মই নিতাই আলি ৰাখিম। তোমাক মই চিৰযুগমীয়া কৰি ৰাখিম মোৰ বন্ধু হিচাপে। আৰু মূৰটো কাটিবলৈ সেই পুখুৰীটোৰ চুকতে মৈদাম দিলে। সেই মৈদামটো আজিও আছে। মৈদামটো আজিকালি বন জংঘলেৰে বেৰি আছে আৰু পুখুৰীটোৰ পাৰতেই বিৰাট ডাঙৰকৈ এতিয়া কলেজ, স্কুল বা ডাকঘৰ আদি নানান অনুষ্ঠান গঢ় লৈ উঠিছে। এই নিতাই পুখুৰীৰ সাধু, এই কিংবদন্তিটো তোমালোকক ক'লো। তোমালোকে কিবা সুধিবলগীয়া ইয়াৰ পিছৰটোলৈ যাম নে কিবা সুধিবা? কিৰেণ, নিজ আপুনি যাব পাৰে পিছৰটোলৈ। কিবা যদি কাৰোবাৰ সুধিব লগা থাকে আমি একেবাৰে শেষত কোৱেশ্চন বিলাক মই তেনেহলে আৰু এটা সাধু কম। আৰু এটা সাধু কম হ'বনে? হয় মিছ, কওক। হয়, এইটো কৈছো, এইটো কিংবদন্তি লিজেণ্ড হয়, সোণামতী আইদেউৰ সাধু। সোণামতী আইদেউৰ সাধু এইটো মই লিখি বহুতো মানুহে মোলৈ ফোন কৰিছিল, আপুনি এই সাধুটো কেনেকৈ ক'ৰ পৰা লিখিছে, কেনেকৈ লিখিছে, এই কথাবোৰ কৈছিল। কিন্তু মই বহুতো কিতাপ পঢ়ি মূল কামাঠটো লৈ কিছুমান কথা অকমান অতিৰঞ্জিত কৰি লিখা হৈছে ইয়াত, সোণামতী আইদেউৰ সাধু। তোমালোকক মই আজি ক'বলৈ লৈছো বহুত দিনৰ আগৰে পৰা মানুহৰ মুখে মুখে চলি অহা এটা সাধু, যাক কোৱা হয় কিংবদন্তি বুলি। আহোম ৰাজত্বৰ 600 বছৰীয়া শাসনৰ সময়ত এনে কিছু কথা আছে, যিবোৰ কথাই বুৰঞ্জীৰ ঠাই দখল কৰিব নোৱাৰিলে। অসম বুৰঞ্জীত নাৰীসকলৰ এখন বিশিষ্ট নাৰীয়ে ৰাজ্যৰ উত্থান পতনত শাসনৰ বাঘ জুৰি তুলি লৈ নিজ সতীত্ব আৰু মহত্বৰ গুণেৰে কাললৈ খ্যাতি ৰাখি থৈ যোৱা দেখা যায়। জয়মতী, মূলা গাভৰু, কুৰংগনয়নী, ফুলেশ্বৰী কুঁৱৰী আদিৰ দৰে আজি তোমালোকক জনাব বিচাৰিছো এগৰাকী ছোৱালীৰ কথা। তেওঁৰ নাম হ'ল সোণামতী আইদেউ। সোণামতী আইদেউৰ কথা ভাবিলে জয়মতীৰ দৰেই আমাৰ মনটো বিষাদেৰে ভৰি পৰে। সোণামতী আইদেউৰ লগত কাহিনীটো জয়মতীৰ কথা সন্নিৱিষ্ট হৈ আছে। যেতিয়া গদা কোঁৱৰক বিচাৰি নাপাই চাৰিওফালে চোৰাংচোৱা মেলি দিছিল, সেই সময়ৰ কাহিনী।
কি যে আত্মবলি বৰ্তমান শিৱসাগৰ মহকুমাৰ বকতাৰ এখন গাঁৱত সোণামতীৰ পিতাকৰ নাম আছিল ভদ্ৰাম। ভদ্ৰাম বা গাঁৱৰ মানুহে ভাবিবই পৰা নাছিল যে ইমান সহজ সৰল গাঁৱলীয়া অজলা ছোৱালীজনীয়ে নিজৰ দেশখনত যে প্ৰাণতকৈও ভাল পাইছিল আৰু বিচাৰিছিল দেশৰ সুশাসন। ল'ৰা ৰজা অসম বুৰঞ্জীত এটা বিতৰ্কিত নাম। তেওঁৰ অস্থিৰ শাসন আৰু লালুক খোলা বৰফুকনৰ দৰে স্বাৰ্থপৰ বিষয়ৰ কুচক্ৰান্তত অসম মাতৃৰ প্ৰজাৰ জয়মতীৰ পাহোৱাল আৰু কোঁৱৰেহে মাত্ৰ অসমৰ শাসনৰ বাগজৰি সুস্থিৰভাৱে চলাব পাৰিব বুলি অসমৰ সকলো নাৰীয়েই জয়মতীৰ লগতে যেন দৃঢ় বিশ্বাস ৰাখিছিল। গদাপাণি ঐদহে বৈদহে পলাই ফুৰোতে কিমানে যে নিজৰ প্ৰাণকো তুচ্ছ কৰি ৰাজ বিষয়ে সোণামতী আইদেউৰ জয়মতীৰ দৰেই গদাৰ বাতৰি নকৈ নিজ প্ৰাণকো তুচ্ছ জ্ঞান কৰি এদিন ঘটনাটো এনেধৰণৰ, এদিন হঠাতে ভৰ দুপৰীয়া চৌফলীয়া ৰ'দত ভদ্ৰামৰ ঘৰত এজন হৃষ্টপুষ্ট পাহোৱাল ডেকা দৌৰি আহি সোমাল। সোণামতী হেনো ঘৰত অকলে আছিল। তাই গদাপাণিৰ নামহে শুনিছে। বেচেৰীজনীয়ে গদাপাণিক কিন্তু কোনোদিন দেখা নাই। ডেকাজনে সোণামতীক খাটনি ধৰিলে। যিকোনো উপায় তেওঁক পলুৱাই ৰাখিব লাগে। নিজ পৰিচয় দিলে যে তেওঁ হেনো বোলে গদা কোঁৱৰ। গদাপাণিৰ পৰিচয় পাই আজলি গাঁৱলীয়া ছোৱালীজনীয়ে নিৰ্ভয় দিলে যে কোঁৱৰ, আপুনি নিশ্চিন্ত থাকক, আপোনাক মই যিকোনো উপায়েৰে বচাই ৰাখিমেই। সোণামতীৰ কথা বুৰঞ্জীৰ পাতত নাই, কিন্তু জনগীতসমূহত আছে। জনগীত বুলি কৈছো, তোমালোকে হেম বুঢ়াগোহাঁই ডাঙৰীয়াই লিখা জনগীত, অসমীয়া জনগীত এই কিতাপখনত পাবা। তাত লিখিছে জনগীতত, গদা কোঁৱৰে থতমত হেৰুৱাই তোক খুজি খালে পানী, পানী দি কোঁৱৰক পিছফালে পঠালি চাওদাংহঁত পালেহি বুলি। কিমান আচৰিত কথা আছিলে চোৱাচোন। গদা কোঁৱৰে থতমত হেৰুৱাই তোক খুজি খালে পানী, পানী দি কোঁৱৰক পিছফালে পঠালি চাওদাংহঁত পালেহি বুলি। এই কথাটোৰ পৰা আমি কিমান কথা জানিব পাৰো। সোণামতীয়ে নিজ প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ মনত সাহস বান্ধি এটুপি পানী খুৱাই পিছ দুৱাৰেদি গদাক বাট দেখুৱাই পলুৱাই পঠালে। গদাপাণি আছিল এজন বৰ বাহুবলী লোক। তেওঁ সোণামতী ঘৰৰ পৰা ওলাই যোৱাৰ পাছতেই ভৰিৰ খোজ বিচাৰি আহি মৃত্যুদূত ৰূপী ৰজাৰ বহতীয়া চাওদাংহঁত ভদ্ৰামৰ ঘৰত সোমাল আৰু হাঁহৰ গঁৰাল, কুকুৰাৰ গঁৰাল, ভঁৰালকে আদি কৰি সকলো ঠাইতে পিট পিটাই বিচাৰিবলৈ ধৰিলে। গদাপাণি যে কিমান এজন বাহুবলী পুৰুষ আছিল তাৰ প্ৰমাণ তোমালোকে ক'ত পাবা জানানে? গুৱাহাটীৰ যিখন মিউজিয়াম আছে, আমাৰ মিউজিয়ামখনত গদাপাণিৰ চোলাটো আছে। গদাপাণিৰ চোলাটো ইমানেই ডাঙৰ, তেওঁ এজন ইমানেই বাহুবলী মানুহ আছিলে, গদাপাণিৰ চোলাটো এখন আমাৰ সৰু বিচনাৰ আসনৰ সমান। তোমালোকে কেতিয়াবা গ'লে চাবাচোন, গদাপাণিৰ চোলাটো তাতেই আছে। গদাপাণিক সোণামতীহঁতৰ ঘৰত ক'তো বিচাৰি নাপায় আৰু ঘৰত কোনো পুৰুষ নথকাত সোণামতীক ঘূৰাই পকাই গদা কোঁৱৰ ক'ত আছে সুধিবলৈ ধৰিলে। অত্যাচাৰীবোৰে নেৰা নেপেৰাকৈ লাগি থাকিল। ঐ ছোৱালী, তাক ক'ত লুকুৱালি ক, নহলে তোক এতিয়া আমি ধৰি পেলাই মাৰি পেলাম। তাই কিন্তু মুখ নুখুলিলে। তাই খালি ক'লে, নাজানো নাজানো, মই একো নাজানো। তাই এনেদৰেই থাকিল। এই বজ্ৰ কঠোৰ কণ্ঠৰে মৃত্যুৰ ভাবুকি দিলে, কিন্তু কাম হলে নিসিজিল। যেতিয়া এজনী ছোৱালীয়ে নকওঁ বুলি আকুৰ গুজ কৰি ধৰে, মৃত্যুৰ ভয়েও তাইক হাৰ মনাব নোৱাৰে। তাৰে উদাহৰণ হল সোণামতী আইদেউ। জনশ্ৰুতিত এনেদৰে লিখিছে, কোঁৱৰৰ কাৰণে চাওদাঙৰ চুমতাত তোৰ চিটিকিল তেজ। তাৰমানে তাইক খুব কোবালে। সোণামতীক ৰাক্ষস ৰূপী চাওদাংবোৰে কিমান অত্যাচাৰ চলালে এই বাক্যশাৰীৰ পৰা সহজেই তোমালোকে বুজিব পাৰিবা। ভদ্ৰামৰ জীয়েকৰ পৰা গদাপাণিৰ কোনো সম্ভেদ উলিয়াব নোৱাৰি বুদ্ধিত বৃহস্পতি ৰজাৰ চাওদাংহঁতে এটা বুদ্ধি পাঙিলে। ঐ ছোৱালী, বল আমাৰ লগত, গদাপাণিক তই কোন বাটে পঠিয়ালি দেখুৱাই দিম।
এনেকৈ আজল মথালি ধৰিলে। তাই কিন্তু ক'লে মই নাযাওঁ। সিহঁতে ক'লে কিয় নাযাবি? ৰজাৰ প্ৰহৰী আদেশ বুলি তাইক চমতাৰে বেটে কাষলৈ নি অৰ্ধমৃতপ্ৰায় অৱস্থাত গোৰ মাৰি এৰি দিলে। সোণামাটিক বোলে চুচৰাই দিওঁতে কোবাওঁতে চপৰে মঙহ এৰাই তেজেৰে লুতুৰি পুতুৰি দেহাটি নদীৰ কাষত পৰি ৰল। আৰু সিহঁতি ইমান নিষ্ঠুৰ, তাইক মৰিলে নে নাই চাবলৈ গুৰিয়াই চালে। মুখেৰে এটাও সিহঁতক উত্তৰ নিদিয়াকৈ যন্ত্ৰণাত চট ফটাই সোণামতী আইদেৱে নদীখনৰ কাষতে প্ৰাণ এৰিলে। তাইৰ হেনো এটা ককায়েক আছিল, তাৰ নাম আছিল ৰমাই। ককায়েকে খবৰ পাই দৌৰি আহিলে, অ মোৰ মৰমৰ ভনীজনী, তোক কোনে নিলে? সোণামতীয়ে ককায়েক গৈ পোৱাৰ আগতেই চকু দিলে। জনশ্ৰুতিত এনেদৰে পাওঁ, মাৰে কান্দিলে, বাপেৰে কান্দিলে ককাই ৰমাই। জয়মনৰ পুতেকে ভলুকাই কান্দিলে দিছৈ নদীৰ কাষতে বিনাই। এই শোকাবহ কৰুণ কাহিনীৰ গীতসমূহ সোণামতীৰ গীত লোক সমাজত এতিয়াও ইমান বছৰৰ পাছতো বহুলভাৱে প্ৰচলিত হৈ আছে। গাঁৱৰ তিৰোতাসকলে সোণামতীক মৈদাম দিয়া ঠাইতে চিঞৰি কান্দিলে আৰু গালে, এটুপি পানী দি গদাক পলোৱালি, সেয়েহে তোৰ নাম লওঁ। কম ডাঙৰ কথা কৈ তেওঁলোকে কনা নাই যে এটুপি পানী তই দিব পাৰিলি গদা পানী কোঁৱৰক। সোণামাটিৰ মৃত্যু হোৱা ঠাইতে বংশ পৰিয়ালে জাতি কুটুম্বই এইগৰাকী মহিয়সী গাভৰুৰ মৈদাম দিলে। যি ডোখৰ ঠাইত মৈদাম দিলে বৰ্তমান সেই অঞ্চল সোণামতী টোপ নামেৰে প্ৰসিদ্ধ হৈ পৰে। তেওঁক যিখন পথাৰেদি মৃত্যু দূতৰূপী ৰজাৰ চাওদাংবোৰে ৰাক্ষসতে চুচৰাই নিছিল তাৰ নাম হ'ল চুচৰাল পথাৰ। পিছে বৰ্তমান মানুহৰ মুখত অপ্ৰভংশ হৈ মুখ বাগৰি চৰাল পথাৰ বুলিহে জনা যায়। শিৱসাগৰৰ বকতাৰ পুনিমিল গোহাঁই গাঁওখনৰ নামো বৰ্তমান সোণামতীৰ স্মৃতি জীয়াই ৰাখিবলৈ সোণামতী গাঁও নামেৰে নামাকৰণ কৰা হৈছে বুলি জানো। আজিও অসমৰ জনজীৱনত জয়মতীৰ চৰম ত্যাগ আৰু দেশপ্ৰেমৰ কথা যিদৰে মানুহৰ মুখে মুখে প্ৰচলিত হৈ আছে, এই সাধাৰণ ছোৱালীজনী ভদ্ৰামৰ জীয়েক সোণামতীৰ নামো গাঁৱলীয়া সমাজত মানুহৰ মুখে মুখে সাধু কথা হৈ কিংবদন্তি হৈ জীয়াই আছে। ইয়াতে মই তোমালোকক সাধু কোৱা সামৰণি মাৰিছো। তোমালোকক সাধু বুলি ক'লে এতিয়া আগতে ক্লাছত যেতিয়া কৈছিলো সাধু 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 খাই কঁঠালৰ বাদু, কিন্তু এতিয়া মই কঁঠালৰ বাদু নকলো। আজি তোমালোকক কি কলো, বুৰঞ্জীৰ কেইটামান তথ্য সম্বলিত সাধু। তোমালোকে কেনে পালা জনোৱা। হিৰেণ? হয় মিছ, শুনি আছো। ভাল লাগিছে। আমি কিছুমান বহুতো নতুন কথা মানে যিবিলাক বাদ পৰি যায় জেনেৰেলি মেইন ষ্ট্ৰীম হিষ্ট্ৰীৰ পৰা, সেইখিনি কথা আজি আপোনাৰ এই অনুষ্ঠানটোৰ মাধ্যমেৰে জানিব পাৰিলো। বিশেষকে সোণামতী জয়মতীৰ বিষয়ে আমি ধৰি লওক শুনি থাকো সৰুৰ পৰা, বা গল্পই সাধুৱে এনেকে পঢ়িবলৈ পাওঁ, কিন্তু সোণামতী আইদেউৰ যিটো আপুনি বুৰঞ্জী আজি কলে সেইটো প্ৰথমবাৰৰ বাবে আজি শুনিলো। তাৰ লগতে তলাতল ঘৰ আৰু কাৰেং ঘৰৰ যিটো কিয় বন্ধ থাকে সেইটো এটা ডাঙৰ মিস্ট্ৰী, যিটো আপুনি আজি আপোনাৰ সাধু কথাৰ মাধ্যমত জনালে। নিতাই পুখুৰী নামটো কেনেকৈ হল, এজন বন্ধুৱে আনজন বন্ধুৰ স্বাৰ্থত কেনেকে এটা চিন ৰাখিবৰ কাৰণে সেই কথা দি ৰাখি পিনি যে পুখুৰীটো নাম ৰাখি গল, সেই কথাটো আজি গম পালো। গতিকে এইবিলাক কিছুমান সৰু সৰু কথা, কিন্তু মেইনষ্ট্ৰীম মিডিয়াত বা মেইনষ্ট্ৰীম আমাৰ পাঠ্যক্ৰম সেইবিলাকত আমি এই কথাবিলাক পঢ়িবলৈ নাপাওঁ। দ্বিতীয়তে আৰু কথা হ'ল কি, বিদ্যালয়ত আমাক হিষ্ট্ৰী শিক্ষাটো একেবাৰে কম দিয়া হয়। মই যেতিয়া হায়াৰ ছেকেণ্ডাৰী প্ৰি ইউনিভাৰ্চিটি বুলি কয় পঢ়িবলৈ হিষ্ট্ৰী ল'বলৈ খুব মন গৈছিল মোৰ, কাৰণ বুৰঞ্জী প্ৰসিদ্ধ ঠাইত জন্মগ্ৰহণ কৰাৰ কাৰণে। কিন্তু তাতো আমাক আকৌ পঢ়িবলৈ দিলে ইংলেণ্ডৰ বুৰঞ্জীখনে, অসম বুৰঞ্জী পঢ়িবলৈ দিয়া নাছিল। মই যেতিয়া লীলা গগৈ ছাৰক সুধিছিলো, মোৰ শিক্ষক আছিল, যে ছাৰ কিয় আমাৰ অসম বুৰঞ্জী পঢ়িবলৈ দিয়া হোৱা নাই, তেতিয়া ছাৰে কৈছিল সেইটো মই নাজানো, মই শিক্ষকহে, যেতিয়া আমাৰ চিলেবাছখন যেনেদৰে থাকে তেনেকৈয়ে তোমালোকে পঢ়িব লাগিব।
মোৰ কিন্তু বুৰঞ্জী নাছিলে, কিন্তু মই বুৰঞ্জীৰ প্ৰতি খুব আগ্ৰহিত হৈ যিকোনো বুৰঞ্জী পালেই মই পঢ়িছিলোঁ। আৰু কেতিয়াবা সময় হলে তোমালোকে আৰু লাগিলে কবা, মই অজস্ৰ লিখিছো, অজস্ৰ বুৰঞ্জীৰ কাহিনী এনেদৰে লিখিছো, চাপাখোৱা আৰু চৈখোৱা ঘাটৰ কাহিনীও মই লিখিছো। তোমালোকৰ কিবা জানিবলগীয়া থাকিলে সুধিব পাৰিবা। লগা মানে নহয়, লাগিবই আৰু জানিব লাগে আমাক। হা আৰু জানিব লাগে আমাক, অকল 3টা দি নহব। অকল 3টা দি নহব? ঠিক আছে, তোমালোকক এতিয়া আজিতো সময় নহব। শদিয়া আৰু চাপাখোৱা নামৰ উৎপত্তিটো মই কম তোমালোকক। মোৰ যিমান কেইটা কিংবদন্তি আছে বা ৰজা ঘৰৰ সাধু আছে সেইখিনি তোমালোকক মই কম, কথা দিছো। মোৰ আৰু এখন কিতাপ এতিয়া বৰ্তমান হৈ আছে, সেইখনতো বহুত কিংবদন্তি আছে, তোমালোকে পাবা ভৱিষ্যতলৈ। মিছ শদিয়াৰ যিটো কথা শদিয়া আৰু চাপাখোৱাৰ কৈ দিওঁ? হয় মিছ, কৈ দিয়ক, আমি ৰৈ আছো। শদিয়া আৰু চাপাখোৱা নামটো কেনেকৈ হ'ল সেইটো এটা শদিয়া ব্ৰিজৰ ওপৰে গাড়ী চলালো বা আহিলো গলো, কিন্তু নামটো কেনেকে হ'ল সেইটো চাগে। ঠিক আছে, এতিয়া শদিয়া মানে কি, আমি খগেন মহন্তই এটা গান গাইছিলে ন, মা আমি শদিয়ালৈ যামেই, মা আমি সৎফুল খামেই, গানটো শুনিছেনে? শুনিছো শুনিছো। শদিয়াক লৈ এটা ইমান ধুনীয়াকে গানো লিখিছে। কিন্তু এই শদিয়া আৰু চাপাখোৱা নামৰ উৎপত্তিটো কেনেকৈ হ'ল তোমালোকক মই বুৰঞ্জীৰ পৰা উলিয়াই মই অকণমান আচল কামাটোতো ৰাখি কেনেকৈ লিখিছো চোৱা। মই লিখিছো এইটো বস্তু যে তাম্ৰেশ্বৰী বা কেঁচাইখাতি গোসাঁনীয়ে অসম বুৰঞ্জীত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি থকা প্ৰমাণ পোৱা যায়। কেঁচাইখাতি গোসাঁনী চুতীয়াসকলৰ আৰাধ্য দেৱী আছিল। দেৱীক হেনো চুতীয়া ৰজাই চৰা মৰাশৰে পূজা দিছিল। মৰা মানে কি গম পাইছেনে? চৰা মানে এক অৰাত 4টা থাকে, চৰাত 424টা মৰাশ থাকে। গোসাঁনী যেতিয়া চুতীয়া ৰজাৰ প্ৰতি সন্তুষ্ট আছিল, চুতীয়াৰ প্ৰতিপত্তিও হেনো চাৰিওদিশে বিয়পি পৰিছিল আৰু চুতীয়াই নিৰাপদে ৰাজমুকুট পিন্ধি আছিল। জনামতে চুতীয়াৰ আৰাধ্য দেৱী যেতিয়া আহোমৰ হল, আহোমৰ প্ৰতিপত্তি বাঢ়িল আৰু চুতীয়াসকলৰ ৰাজমুকুট সৰগ বৰগ হল। দেৱী চুতীয়াৰ পৰা আহোমৰ হাতলৈ যোৱাৰো এক বৰ ডাঙৰ কিংবদন্তি আছে। স্বৰ্গদেউ চুকাফাৰ দিনৰ কথা। চুতীয়া ৰাজ্য আৰু আহোম ৰাজ্যৰ সীমাত এটা জুৰি আছিল। জুৰি মানে বুজি পাইছেনে? নদীতকৈ সৰু এটা জান জুৰি যি বুলি কওঁ আমি, য'ত আহোম বিলাকে সদায় মাছ ধৰিবৰ বাবে চেপা পাতিছিল। চেপা পাতি মাছ ধৰা তোমালোকে জানানে? টাউনৰ ল'ৰাবোৰে হয়তো নাজানা, কিন্তু চেপাত বহুত মাছ লাগে। চেপাৰ মাছবোৰ এগৰাকী ঢক ঢককৈ বগা ওখ পাখ মহিলাই, তেওঁ বোলে কাপোৰবোৰো একেবাৰে বগলী পাখিৰ দৰে বগা, মূৰৰ চুলিবোৰো বগা, জপং জপংকৈ খোজ দি আহি এই তিৰোতাগৰাকীয়ে সদায় ধৰি ধৰি লৈ যায়। ভালেমান দিন চেপাত মাছ নোপোৱাত চেপাৰ গিৰিহঁতে অনুসন্ধান কৰি মূল কথাটোৰ ৰহস্য বুজি পালে। কিন্তু আচৰিত কথা, এই যে মানুহে দেখাৰ লগে লগে বিজুলী সঞ্চাৰে মানুহজনী কিয় নাইকিয়া হয়, কিয় অদৃশ্য হৈ যায়, ভয়তে সকলোৰে গাৰ নোম শিয়ৰি উঠে। সেই আচৰিত কথাষাৰ স্বৰ্গদেউ কাণত পৰিলগৈ। এদিন ৰজাই তিৰোতাজনীৰ ৰহস্য বুজিবলৈ নিজেই চুপ ললে। চুকাফাও হেনো কম মানুহ নাছিল, তেওঁ আছিল দেও মানুহ। চুকাফাই আচৰিত ধৰণৰ মানুহজনী দেখি উলিয়াই উঠিল, ঐ তই কোন? লুকাই চুৰকৈ আমাৰ সীমাৰ মাছবোৰ কিয় নিয়? তই কিয় মাছ চুৰ কৰিছ? তিৰোতাজনীয়ে তৰোৱালৰ সন্মুখত ৰজাক নিৰ্ভীকভাৱে কলে, তেওঁ হেনো চুতীয়াৰ আৰাধ্য দেৱী কেঁচাইখাতি গোসাঁনী। ৰজাই প্ৰশ্ন সুধি গম পালে যে দেৱীক হেনো চুতীয়াই চৰা মৰাশদি পূজা কৰে। বুদ্ধিয়ক ৰজাই চৰা জীৱ দি দেৱীক আহোমৰ ফলীয়া কৰিলে, আহোমৰ গোসাঁনী কৰিলে। তাৰ পাছৰ পৰাই চুতীয়াৰ শ্ৰীবৃদ্ধি হেনো নাইকিয়া হল।
আহোম এতিয়াৰ পৰাই ডাঙৰ ৰাজ্যত দি পূজা কৰাৰ কাৰণে এই ঠাইডোখৰৰ নাম হ'ল শদিয়া। আৰু গোসানীয়ে মনে মনে চেপাৰ মাছ খোৱাৰ বাবে সেই ঠাইৰ নাম হ'ল চেপাখোৱা। চেপাৰ পৰা মাছ চুৰ কৰি খোৱাৰ বাবে নাম দিলে চেপাখোৱা। স্বৰ্গদেউ চুহুমুং ৰজাৰ দিনতে হেনো চুতীয়া ৰাজ্যখন আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত হ'ল। কিংবদন্তীৰ মতে কেঁচা গোসাঁই হেনো তিৰোতাৰ বেগ ধৰি স্থায়ী বসতিৰ আশ্বাস নাপাই আক্ষেপো কৰিছিল। মূল সাধুটো এইখিনিয়েই। আগতে তোমালোক শদিয়ালৈ যোৱাটো বৰ কষ্টকৰ আছিল, পিছে এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত ভূপেন হাজৰিকা হোৱাৰ পাছত শদিয়া বা চেপাখোৱালৈ যোৱাটো আমাৰ বহুত সহজ হ'ল। এইটোৱেই শদিয়া আৰু চেপাখোৱাৰ নামৰ উৎপত্তিৰ সৰু কাহিনী, কিংবদন্তি। শেষ হৈছে। ভাল লাগিল। মানে শদিয়াৰ চেপাখোৱা যিটো আজি ক'লে আপুনি, চেপাত মাছ ধৰি পিনি খোৱা কথাটো, এইটো একদমেই নতুন মোৰ বাবে। আৰু মই জনাত আমাৰ যিখিনি এটেণ্ডি ইয়াত আছে তাৰো চাগে বেছিভাগ মানুহৰে এই কথাটো হয়তো নাজানিব পাৰে। বহুত আপোনাক ইয়াতে জনাই থৈছো, আপোনাৰ লাইভটো আমাৰ ফেচবুকতো বহুতো বন্ধু বান্ধৱীয়ে চাই আছে। আৰু লগতে জুমৰ মাধ্যমৰ জৰিয়তে, জুম মিটিংখনৰ জৰিয়তেও 15জন মান আমাৰ লগত আছে বৰ্তমান। গতিকে যদি কিবা কুৱেশ্যন আছে আমি ল'ব পাৰো এটা এটাকৈ। এইখিনিতে ফেচবুকত যদি কিবা কুৱেশ্যন আহে মই আপোনাক ইয়াতে জনাম। আৰু এইখিনিতে যদি কোনোবাই কিবা প্ৰশ্ন সুধিব বিচাৰিছে নিশ্চয় তেনেহলে আগবাঢ়িব পাৰে। চাওঁ তোমালোকৰ মুখবোৰ প্ৰত্যেকে ওলোৱাচোন, চাওঁ মই চিনি পাম নে নাপাম। হয়, সকলোৱে যদি এটা এটাকে আমি পৰিচয়টো দিওঁ তেনেহলে হয়। হিৰেণক চিনি পালো। মই নামবিলাক কৈ চাম, চিনাকি দিলেই হ'ল। ৰিম্পি আছে আমাৰ লগত, ৰিম্পি আহিব লাগে। ৰিম্পি, বহুত দিনৰ মূৰত দেখিলো। ক'ত তুমি এতিয়া? মই গুৱাহাটীত আছো। ঠিক আছে, ভালে আছা? মেম ভাল, আপোনাৰ ভাল ন? ভাল কাৰণে এইখিনি ইমানখিনি গালো আকৌ। এইটোৱে বহুত ভাল লাগিলে, নজনা কথা বহুত দেখিলো। ঠিক আছে, ঠিক আছে, ঠিক আছে। আৰু গীতালি আছে, গীতালি আহিব লাগে। হেল্ল' মিছ। কোন গীতালি? মই কি খবৰ মিছ, ভালনে? আপোনাক ইমান দিনৰ মূৰত দেখি খুব ভাল লাগিলে মিছ। আৰু বহুতো নজনা কথাও আছে, শিকিলো। বহুতো বুৰঞ্জীৰ বহুত কথাই আচলতে জনা নাছিলো, বিশেষকৈ সোণামতিৰ কথা। খুব ভাল লাগিলে শুনি। ঠিক আছে, ঠিক আছে, ভাল লাগিলে দেই। মিছ। টংকেশ্বৰক লৈ লৈছো। টংকেশ্বৰ আমাৰ মানুহজনে শদিয়াৰ পৰাই বিয়া পাতিছে, কিন্তু আজি তেখেতে চাগে শদিয়াৰ বিষয়ে নতুন কথা দুটামান শিকিলে চাগে এইটোৰ মাধ্যমেৰে আপোনাৰ যোগেদি। গম পোৱা গ'ল বহুতখিনি কথা। শদিয়া কথাটো সম্পূৰ্ণ একোৱেই জনা নাছিলো, আৰু বাকী নিতাই পুখুৰীৰ কথাটো আজি গম পালো। বহুতখিনি জনা হ'ল বাইদেউ আপোনাৰ পৰা। আৰু এটা মোৰ প্ৰশ্ন এটা আছিলে সেইখিনিতে। যিহেতু শদিয়া চেপাখোৱা কথা নাই, আমি কথাটো মানে প্ৰশ্নটো উত্তৰটো বিচাৰি পোৱা নাই, সেইকাৰণে আপোনাৰ সুধিছো। শদিয়া কথাটো হ'ল, আপুনি চেপাখোৱা কথাটো যিহেতু গম পালো, তাতে এটা খগেন মহন্তৰ গানটো যেতিয়া লিখিছিলে, মা আমি শদিয়ালৈ যামেই, তাত এটা কথা লিখিছিলে, মা আমি সৎফুল খামেই। এই সৎফুলটো কি বস্তু হয়, মানে মই শদিয়ালৈ গৈছো, বহুত মানুহকে সুধিছো, বহুত কেইজনমান শিক্ষককো সুধিছিলো যে সৎফুলটো কি হয়। বহুতে বিভিন্ন ধৰণৰ মানে সৎফুল ময়ো দেখা নাই, শুনিছোহে, গানটোহে শুনিছো।
দিলে সৎফুলটো মই চিনি নাপাওঁ। কিছুমানে কয় কি হট ফুলটো পদুম ফুলৰ তলৰ কলি এটা আছে সেইটোকে কয় বোলে সেইটো খাই হেনো সেইটো কাৰণে হট ফুল খাওঁ বুলি কয়। সৎমূল বুলি এজোপা গছ আছে, সৎমূল 100টা দৰৱত লাগে সৎমূল, সেইটো বেলেগ, কিন্তু সৎ ফুলটো বেলেগ। আচ্ছা আচ্ছা মই নাজানো দেই। ঠিক তুমি আছে। চাকৰি গৈ আছা নে? চাকৰি গৈ আছা? কৰি আছো তুমি ঠিক আছে ঠিক আছে। নেক্সট মিছ ৰূপজ্যোতি আহিছে, ৰূপজ্যোতি বুঢ়াগোহাঁই। জ্যোতি। হেল্ল' মিছ। হেল্ল' হেল্ল' কোৱা কোৱা। মিছ বৰ্তমান মই চিলাপথাৰত আছো ধেমাজিত, তাতে ষ্টেট বেংকত কৰি আছো। চিলাপথাৰ পালাগৈ? হয় হয় বেংকত? হয় হয় মিছ মই শ্ৰীমতী তাইও ষ্টেট বেংকতে কৰে, তাই বোকাখাতত আছে। তাৰমানে তুমি মই বুজি পালো আৰু। ঠিক আছে ঠিক আছে, বেংকত যদি কাম কৰা ভাল আৰু তোমাৰ পৰা মানে পইচা পাতি কেইটামান ল'ব পাৰিম মই। নিশ্চয় নিশ্চয় নিশ্চয়। বাকী মিছ মই লকডাউনৰ আগতে ভাল লাগিলে দেই দেখি তোমাক। নিশ্চয় নিশ্চয় মই লকডাউনৰ আগতে আপোনাৰ শিৱসাগৰলৈ গৈছিলো। আপুনি কওঁতে মানে মই মনতে সেইটো ভাবি লৈছো যে এনেকুৱা এনেকুৱা জেগাত এনেকুৱা এনেকুৱা কাহিনী হৈছিলে। আৰু আমি কিতাপতে পঢ়ো যদিও মানে আপুনি কথাবিলাক ইমান ধুনীয়াকে কয়, মানে শুনি ভাল লাগে। বুঢ়া মানুহ কি ধুনীয়াকে ভাল পাইছা? হেল্ল' ভাল বুলি ক'লে ভাল লাগে আৰু। হ'ব হ'ব দিয়া। নিশ্চয় নিশ্চয় ঠিক আছে বাৰু। আহিবা কেতিয়াবা ঘৰলৈ আহিলে দেই। যাম যাম নিশ্চয়। ঘৰলৈ আহিলে আহিবা। যাম যাম। ফুটবল খেলি ভৰিত দুখ পাইছিলা নহয়, মোৰ মনত আছে। প্ৰথম তোমাক ময়ে দাঙি লৈছিলো। মনত আছে মনত আছে। নেক্সট কোনোবা আছে নে? প্ৰীতিমালা ৰৈ আছে আমাৰ মাজনী একদম বনাই বনাই খাই খাই শকত হৈ গৈছে একদম। মোৰ খালি খোৱাবিলাকৰে কথা চবৰে। ঠিক আছে। কেনেকুৱা ভাল পালি নে সাধুকেইটা? ভাল লাগিলে, বহুত বেছি ভাল লাগিলে। বহুত নজনা কথা, বহুত নজনা মানে কি একো নজনাই কথা জানিলো তাৰমানে। ভাল লাগিলে। ঠিক আছে। আমাৰ লগত আৰু কোন আছে? আমাৰ ডিম্পী আছে। ডিম্পী ক'ত থাকা এতিয়া? ঘৰতে আছো এতিয়া। ঘৰতে আছা? ঘৰ ভাল? তোমাৰ তুমি নাহাগলে ডিগবৈতে ঘৰ, মোৰোতো ডিগবৈতে ঘৰ। পাহৰি গলা? আপোনাৰ ঘৰৰ আগেদিয়ে অহা যোৱা কৰি থাকে তাই আজিকালি এডভকেট মাৰ্ঘেৰিটাত। ঠিক আছে। কেতিয়াবা কেছ চেছ থাকিলে যাম দেই। আপুনি ৰাস্তাতে ধৰিব তাইক। মই কোৰ্টলৈ গৈ থাকো। বুজিছা? বাকী আপোনাৰ ভাল? আছো আছো আছো। ঠিক আছে। আৰু আছে নেকি কোনোবা? আছে মিছ, ৰ'ব দি আছো আপোনাক এজন এজনকে। আৰু লগত পৰীক্ষিত আছে। পৰীক্ষিত আহিব লাগে। পৰীক্ষিতৰ ভিডিঅ'টো আহিছে। পৰীক্ষিত দত্ত আমাৰ চুলি গল। তোমাৰ চুলিবোৰ কিয় এনেকুৱা হ'ল? খুচুৰা পাপ বুলি ক'ব লাগিব। কাম কৰি আছো, কাম চলি আছে। চুলি এইবোৰ খুচুৰা পাপ। আইতা ভালে ভালে। আইতা য'ত ঘূৰিয়ে ফুৰে আৰু। ভন্টি কি কৰিছে? ভন্টি তাই আপোনাৰ BA LLB কৰি আছে। আইতাও স্বাস্থ্য পাতি ভালেই হৈ আছে এতিয়াও বৰ্তমান। ঠিক আছে ঠিক আছে। ঠিক আছে বাৰু। আৰু লগত আছে আমাৰ প্ৰাঞ্জল বৰুৱা। প্ৰাঞ্জল বৰুৱা আহিব লাগে। আছে মিছ, ৰ'ব এই আপোনাৰ একদম ঘৰৰ ওচৰৰ মানুহজন আছে। হাই। কি কৰিছে?
গোপী মটৰ আছো আছো ভাল অকমান- শুনিলা নেকি সাধুবোৰ ধুনীয়া লাগিলে মই মানে কি প্ৰথম গল্পটো অকমান থাকি গ'ল। মানুহকে ধুনীয়া বুলি কয় লেখা একো ধুনীয়া প্ৰাঞ্জলৰ ঠিক আছে ভিডিঅ'টো ৰৈ গ'ল আৰু আছে এগৰাকী আহিছে প্ৰাঞ্জল আহিলে প্ৰাঞ্জল ভিডিঅ'টো ৰৈ গৈছে এতিয়া আহিছে এতিয়া আহিছে দেখিছো পিছ এটা কথা হেৰি কৰিব বিচাৰো হয়নে নহয় নাজানো কোৱা হীৰেণ আৰু মই শদিয়ালৈ যেতিয়া গৈছিলো একেলগে তেতিয়া হীৰেণৰ পেহাকে কৈছিলে সৎ ফুল হয় সৎ শব্দটোৰ অৰ্থ বগা লগত কিবা তাৰ হেৰি আছে নেকি সৎ মানে 100 হে সৎ মানে 100 এতিয়া এই ফুলটো মই দেখা নাই মই ক'লো আগতে এইটো প্ৰশ্নৰ উত্তৰ দিলো সৎ ফুল মোক বহুতে সুধিছে মই সৎ ফুল দেখা নাই এই হীৰেণৰ পেহাকে যেতিয়া আমাক কৈছিলে তেনেকে যে এই মায়দিয়া ফালে যোনটো বৰফ পৰে সেই বৰফ খিনিকে সৎ ফুল বুলি মানে তেওঁ ক'ব বিচাৰিছিলে বুলি আমাক কৈছিলে তাৰ মানুহে তাৰ যদি লোকেলৰ মানুহে কৈছে হ'ব পাৰে বুজিছা সৎ ফুল বুলি মই বেলেগ ফুল এটা নাই দেখা কাৰণ আমি ইমান ফুল দেখিছো কিন্তু সৎ ফুল বুলি নাম সৎ মূল বুলি এটা বস্তু আছে যিটো দৰবত লাগে সেইটো বস্তু দেখিছো সেইটোৱে এড কৰিব বিচাৰিছো যদি আপুনি কিবা তাত বিচাৰি পায় যুক্তি তেতিয়া চাব পাৰে মই বাৰু সৎ ফুলৰ ওপৰত মই সুধিম বাৰু পুণ্য শইকীয়া ছাৰহঁতৰ লগত কথা পাতি ল'ম এনেই মই মিছা এটা কথা ক'ব নোৱাৰো কাৰণ বুৰঞ্জীৰ কথাবোৰ মিছা কথা একো তাত ভৰাব নোৱাৰো মই এই ধৰি লোৱা ছোৱালী এবাৰ উঠি গ'লে এইটো ভুলভাৱে গুচি যায় কাপোৰ কানি পিন্ধি মেলি অকণমান ধুনীয়া কৰি দিছো আৰু বুজি পাইছা পাইছো হ'লনে লক্ষীজ্যোতি মেধি আছে লক্ষীজ্যোতি মেধি ভিডিঅ'টো আহিছে আৰু 1 মিনিট বাইদেউ ভালে আছে ভাল তুমি ক'ত থাকা এতিয়া মই দুলীয়াজানত থাকো তুমি বিয়া হ'লা তাকে আপোনাৰ ভালে বাইদেউ বিয়া হলো চাকৰিও কৰিলো ওচৰতে ঘৰৰ পৰা 3 কিলোমিটাৰ হয় টেটত পালো হয় এতিয়া ঘৰতে আৰু লকডাউন ভাল লাগিল বাইদেউ দিছিলো আকৌ তোমাক মই কিতাপ এখন সদায় দি থাকো অনুভৱ বুলি হয় বাইদেউ হয় ভাল লাগিলে মই এইবিলাক কথা কলো আৰু তোমালোকৰ আগত হয় তাকে ভাল লাগিলে বাইদেউ আকৌ এনেকে আহি থাকিব আমি লগ পাই থাকিম ঠিক আছে বাইদেউ প্ৰায়খিনি হীৰেণ হয় মই মিছ আশা কৰিছো আমি সৰুতে স্কুলত পঢ়োৱা কণমানিবোৰ ডাঙৰ হৈ দেশৰ তেওঁলোকে গৌৰৱ বঢ়াব নিজৰ মাতৃভাষা কৃষ্টি সংস্কৃতিক বজাই ৰাখিব আৰু ভৱিষ্যতে দেশৰ একোজন সুনাগৰিক হ'ব তাকেই মই কামনা কৰিছো এইখিনিতে মই সামৰণি মাৰিছো ধন্যবাদ মিছ ধন্যবাদ আৰু গোটেই অনুষ্ঠানটো হয় আপুনি আজি এইকণ সময় উলিয়াই আমাৰ মাজত দিলে গোটেই অনুষ্ঠানটোৰ কাৰণে আৰু সৰু কথা কিছুমান আমি শিকিলো যিবিলাক সাধাৰণতে মেইন ষ্ট্ৰীম বুৰঞ্জী কিতাপবিলাকত আমি সাধাৰণতে এই কথাবিলাক শুনিবলৈও পোৱা নাযায় সেইটো বস্তু আজি এটা ভাল শিক্ষা হ'ল আৰু এইটোৱে আশা কৰিছো যাতে আমি আপোনাক এনেদৰে মাজে সময়ে লগ পাই থাকিম বুলি আৰু নতুন নতুন কথা কিছুমান সাধুৰ মাধ্যমেৰে শিকিব পাৰিম বুলি আৰু যেহেতু মই নকলেও হ'ব বাকী যি ৰাইজ ইয়াত আছে সকলোৱে কৈছে যে আপোনাৰ কোৱাৰ যিটো ধং স্পেচিয়েলি খুব কবিতাৰ নিচিনাকে আপুনি আবৃত্তি কৰাৰ নিচিনাকে এটা ধুনীয়াকে মানে আপোনাক বুজাই দিছে সেই বস্তুটো মানে
শুনিবলৈ পোৱাটোৱে এটা ভাগ্য তাৰমানে। আৰু যদিও গল্পটোতে আপোনাৰ পদ্যটো সোমাই আছে বুলি ক'ব লাগিব, যিটো ষ্টাইলত আপুনি মানে কথাবিলাক কৈছে বা বুজাইছে, সেই বস্তুটো খুব ৰেয়াৰ বুলি মই ভাবিছো। আৰু আশা কৰিছো যিসকলে আমাৰ লগত আজি সংযোজন হৈ আছে তেওঁলোকক এই অনুষ্ঠানটোৰ পৰা কিছু পৰিমাণে হলেও উপকৃত বা হৈছে আৰু এই প্ৰয়াসটোৱে আমি বুলি মই নিজৰ ফালৰ পৰা এটা দেখিছো যে বিভিন্ন ক্ষেত্ৰত বিভিন্ন দিশত আমাৰ লাগিলে বুৰঞ্জীয়ে হওক বা অসমীয়া ভাষা সংস্কৃতিৰ ওপৰতে হওক বিজ্ঞানৰ ক্ষেত্ৰতে হওক, এই যিসকল মানুহ আছে খুব চাইলেণ্টলি কিছুমান ভাল কাম কৰি আছে বা তেওঁলোকৰ পৰা বহুত চাইলেণ্টলি তেওঁলোকে থাকে বা আমি লাইমলাইটত নকওঁ, এই মানুহসকলৰ লগত মানে মানুহখিনিৰ লগত আমি যাতে কণ্টেক্ট কৰি পিনি মাধ্যমৰ যোগে দুই এটা কথা লকডাউনৰ সময়খিনিতে যাতে উপকৃত হ'ব পাৰোঁ, সেইটোৱে এটা প্ৰচেষ্টা। আৰু ৰাইজৰ সহযোগ দেখি খুবেই ভাল লাগিছে। আজি প্ৰথম দিনটো দেওবাৰৰ দিনটোত জেনেৰেলি বহুতো কিছুমান ঘৰুৱা কাম থাকে, কিন্তু সেইখিনি বাদ কৰিও এইটো সময়ত আহিব পাৰিছে, খুবেই ভাল লাগিছে। সকলোকে ধন্যবাদ থাকিলে আৰু আশা কৰিছো আমি আকৌ লগ পাম। কিবা যদি কুৱেশ্যন থাকে, আমাৰ যিটো ফেচবুকৰ লাইভ ষ্ট্ৰীম আছে, লাইভ ষ্ট্ৰীমত গোটেই ভিডিঅ'টো পোৱা যাব। আৰু তাতো কিবা যদি কুৱেশ্যন থাকে আপোনালোকে লিখি পিনি সুধিব পাৰে, নিশ্চয় আমি সেই কুৱেশ্যনখিনি ফৰৱাৰ্ড কৰিবলৈ চেষ্টা কৰিম। আৰু অতি সোনকালে মিছ আমি আপোনাক আকৌ অনুষ্ঠানৰ মাজত আকৌ আমি আশা ৰাখিছো। তুমি এটা কাম কৰিবা, তুমি যেতিয়া পায়নিয়াৰ তুমি এটা কাম কৰিবা, মোক বস্তুটোৰ বিষয়ে ধৰি লোৱা এতিয়া আহোমসকলৰ খাদ্য সম্ভাৰ, এইটো এটা বিৰাট ডাঙৰ এটা কথা। তেওঁলোকৰ খাদ্য সম্ভাৰটো যাৰ তাৰ লগত নিমিলে আমাৰ খাদ্য সম্ভাৰটো। সেইটো এটা ডাঙৰ টপিক। অকল সাধুৱেই যে আছে সেইটো কথা নহয়। আৰু আমাৰ শিৱসাগৰৰ যিখিনি আমাৰ ঐতিহ্যপূৰ্ণ ভাস্কৰ্য শিল্প, সেইখিনি বিষয়েও তোমালোকে জানিব লাগে। যে সাধু অকল কিংবদন্তীবোৰ যে শুনিলে হ'ব সেইটো নহয়। মই কিংবদন্তি তোমালোকক আৰু কম, কিতাপেই হৈ গৈছে কিংবদন্তি কম তোমালোকক। গুৰুজনাৰ ওপৰত তোমালোকে কেতিয়াবা শংকৰ গুৰুজনাৰ ওপৰত তোমালোকে দুই এটা কথা মই তোমালোকক কম। নিশ্চয় নিশ্চয় মিছ। মই জানো, কাৰণ ইয়াতে আমাৰ বন্ধু আছে স্কুলীয়া জীৱনৰ, তেওঁলোকেও বুৰঞ্জীত যথেষ্টখিনি কিছুমান কথা খুচৰি ফুৰে যে এই প্ৰশ্নটো কি বা কেনেকৈ কি। তেওঁলোকৰ মই যিহেতু দেখিবলৈ পাইছো, কিছুমান কুৱেশ্যন দেখিছো, তেওঁলোকে হয়তো আপোনাক সুধিব বিচাৰিছে, কিন্তু আজি হয়তো সময়ৰ নাটনিত সেইখিনি সম্ভৱ নহব পাৰে। বাৰু যি নহওক, মই পৰীক্ষিতক ল'ব বিচাৰিছো। পৰীক্ষিতৰ লগত দুই এদিনৰ আগতে আমি এটা খুব কেজুৱেল ডিছকাশ্যন আমাৰ হৈ আছিলে যে এতিয়া আমি নিউজত শুনিবলৈ পাইছো বনোৱা কথা লৈ আমি শুনিব পাইছো, কিমান সত্য কিমান অসত্য আমি নাজানো। কিন্তু এই সুৰংগ বনোৱা কথাটো লৈ আহিলে আৰু বুৰঞ্জী কথাখিনি আলোচনা কৰি থাকোতে তেতিয়া কথা ক'লে যে বহুত দিনৰ আগতেই দেখোন আমাৰ তলাতল ঘৰ, কাৰেংঘৰ এনেকুৱা কিবা কিবি মাটিৰ তলত সুৰংগৰ নিচিনাকে বনাইছিলে। আৰু এতিয়া যে ব্ৰহ্মপুত্ৰ নদীখনৰ সুৰংগ কৰিবলৈ লৈছে, তাত আমি কিবা কিবি ইউজ কৰিব পাৰো নেকি? মই পৰীক্ষিতকে দিছো, পৰীক্ষিতে ভালকে কুৱেশ্যনটো সুধিব পাৰিব। মই এইটো কথা কৈছিলো, তেতিয়াতো আপোনাৰ তলাতল ঘৰৰ পৰা যিটো কাৰেং ঘৰলৈকে সুৰংগটো বনাইছিলে, সেইটোতো আপোনাৰ সেইটো আপোনাৰ 18 কিলোমিটাৰ হয়। আৰু এতিয়া আমাৰ চৰকাৰে কৈছে যে ব্ৰহ্মপুত্ৰত তেওঁলোকেহে এতিয়া প্ৰথম নিৰ্মাণ কৰিব সুৰংগ অসমত। নহয় নহয়, প্ৰথম কেতিয়াও হ'ব নোৱাৰে, তেওঁলোকে ক'লে নহ'ব। সুৰংগ এতিয়া আমাৰ টেমছ নদীৰ সুৰংগ আছিলে পৃথিৱীৰ 7টা আচৰিত বস্তুৰ ভিতৰত এটা। কিন্তু মই বিদেশত গৈ এতিয়া দেখিলো গোটেই সুৰংগয়েদিয়েই চব ট্ৰেইন বাছ চব সুৰংগয়েদিয়ে চলিছে। অসমত কিন্তু সুৰংগ আমাৰ প্ৰথম আমাৰ স্বৰ্গদেউ এই ৰাজেশ্বৰ সিংহই প্ৰথম কৰিছিলে। ৰাজেশ্বৰ সিংহই কৰিছিলে, তেওঁলোকৰতো প্ৰথম কেতিয়াও হ'ব নোৱাৰে। সেইটো হলেতো আমি মানে কাজিয়া কৰিম আৰু সেইটো। আৰু তেওঁলোকে যিটো দেখাইছে নিৰাপত্তা স্বাৰ্থত এইটো প্ৰথম বুলি কৈছে। নহয় নহয় নহয়, এইটো নিৰাপত্তা আছে। আমাৰ
64খন দুৱাৰ আছে, 64টা কোঠালি হয়। আছে, তাত পোহৰ কৰিব পৰা, আন্ধাৰ কৰিব পৰা ব্যৱস্থা আছিলে। ৰজা গৈ পলাই থাকিব পাৰিছিলে, মানুহে ৰজা ঘৰৰ মানুহখিনি পলাই থাকিছিলে। যেতিয়া যুদ্ধ হৈছিলে লগালগ ৰজা সোমাই গৈছিলে তালে, ৰজাঘৰীয়া মানুহখিনি। এইটো নহয়, তাহাঁতৰ সুৰংগটো প্ৰথম নহয়, আমাৰ এই সুৰংগটোহে প্ৰথম। তাকে বুৰঞ্জী সেইবোৰ যিটো বস্তু পাম মানে সেইটোহে কম। মিছগাইড হৈ থাকে বস্তুবিলাক কিছুমান। হয় হয় হয়, সিহঁতৰ স্বাধীনতাৰ পিছৰ প্ৰথম সুৰংগ হ'ব পাৰে। যদি অ। স্বাধীনতা শব্দটো দিয়ে তেতিয়াহ'লে সেইটো স্বাধীনতাৰ পিছৰ প্ৰথম সুৰংগ হ'ব পাৰে, কিন্তু হয়। অসমৰ প্ৰথম সুৰংগ এতিয়া বনোৱাটো নহয়। অ। আৰু তেতিয়াতো গম আপোনাৰ পালা? সেইটোতো আপোনাৰ তোমালোকে এইফালে আপোনাক সুধিলে 18 কোনোবাই কিলোমিটাৰ, উত্তৰ কেনেকৈ দিবা? এইফালে 18 18 কিলোমিটাৰ আছিলে, আৰু ইফালে আপোনাৰ দিখৌলৈকে 5 কিলোমিটাৰ। হয় 18 পাছে আপোনাৰ 23 কিলোমিটাৰ হ'ব সৰ্বমুঠ দৈৰ্ঘ্যটো যদি চাওঁ আমি। হয় 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 হয়। আৰু এতিয়া এতিয়া বনাবলৈ বন্ধ লোৱাটো বাঘ ভালুকে হেৰি ললে, থিতাপি ললে, কোনো মানুহ সোমাবলৈ ভয় কৰে এতিয়া। আৰু হয় তাতে হয় ৰাজসিংহাসন আছে, আমাৰ ৰজাৰ, আমাৰ বুঢ়াসকলে কৈছে তাত ৰজাৰ হয় ৰাজমুকুট, সোণৰ বিচনা, সকলোবিলাক তাত লুকাই ৰাখিছিলে। এতিয়া বিলাক ব্ৰিটিছে নিলে নে সোমাই আছে এতিয়ালৈকে কোনেও চোৱা নাই। বুজি পাইছা? সেইটো তেনেকে জহি কহি এটা মানে আমাৰ এটা হেৰি কীৰ্তিচিহ্ন এটা ধ্বংস হৈ গ'ল। হয় হয়। তাকে এইবোৰ বস্তুৱে হৈ আছে। সেইবোৰ বস্তু উদ্ধাৰ কৰিব লাগে নে আগতে এইবিলাক হেৰি কৰিব লাগে? সেইবোৰ বস্তু উদ্ধাৰত আগতে মন দিব লাগে। এতিয়া তোমালোক দেশৰ এতিয়া উঠি অহা ল'ৰা ছোৱালী এইবিলাকত তোমালোকে মন দিয়া, আমাৰ উপৰি পুৰুষে কৰি যোৱা বস্তুবোৰ ভালকৈ ৰাখিব লাগে, সেইটো চোৱা, তোমালোকে মন দিব লাগিব। আমাৰ কৃষ্টি সংস্কৃতি হেৰাই গৈছে, সেইবোৰ ৰক্ষা কৰিবলৈ তোমালোকে চাব লাগিব। গম পাইছা? হয় হয় ঠিক আছে, ঠিক আছে। তেতিয়াহ'লে মই সামৰণি মাজতে মাৰো ইমানতে। হয় হয় মিছ, মাজতে actually মই বাতৰিটো অলপ ফ'ল' কৰি আছো, আৰু যিটো বাতৰি পৰিৱেশনত যিটো মই পঢ়িবলৈ পালো যে তেওঁলোকে কৈছে যে এইটো মানে ভাৰতৰ প্ৰথম বুলি কৈছে, কিন্তু প্ৰথম মানে আণ্ডাৰ ৰিভাৰ বেডত হ'ব বুলি কৈছে। আৰু কিন্তু আৰু এটা কথা মেনশ্যন কৰিছে যে অলৰেডি যিটো হুগলী মেট্ৰ' আছে, ৰিভাৰ বেডৰ আণ্ডাৰত অলৰেডি এটা আৰু সেইটো তেওঁলোকে প্ৰথম বুলি চিহ্নিত কৰিছে। তোমাক কোনোবাই ক'লে তুমি কোৱা এইটো স্বাধীনতাৰ পিছত প্ৰথম হ'ব পাৰে, কিন্তু অসমত এইটো প্ৰথম নহয়। অসমৰ অসমত প্ৰথম ৰাজস্ব সংগ্ৰহে কৰিছে, এইটো স্বাধীনতাৰ পিছৰ প্ৰথম হ'ব পাৰে। কাৰণ টেমছ নদীৰ সুৰংগ আমি 7টা বস্তুৰ ভিতৰত এটা হেৰি বস্তু, আচৰিত বস্তুৰ ভিতৰত পঢ়িছিলো, হয় নাই? কিন্তু সেই টেমছ নদীৰ সুৰংগ, এতিয়া সেই টেমছ নদীত ইমান সুৰংগ, মই তাত গৈ আহিলো বিলাতত, গোটেই ৰেলবোৰ অকল তলেদিয়ে চলে, সুৰংগই চলে। আমাৰ ইয়াত এইটো প্ৰথম নহয়, আমাৰ এই তলাতল ঘৰৰ সুৰংগটোহে প্ৰথম। তলাতল ঘৰৰ সুৰংগটো প্ৰথম। স্বাধীনতাৰ পিছত এইটো প্ৰথম হ'ব। আৰু কুৱেশ্যন আছে নেকি সুধিব পাৰে? ডিম্পি, টুমকেশ্বৰ? I think আজিলৈ আমি ইয়াতে ৰাখিব পাৰো নেকি? যদি কাৰো একো বিশেষ কুৱেশ্যন নাই তেনেহ'লে আমি অনুষ্ঠানটো সামৰো ইয়াতে আজি। ঠিক আছে, আৰু কাৰো তেনেকে বিশেষ সুধিব লগা নাই। ধন্যবাদ থাকিল মিছ আপোনালৈ। আমি এনেকে নতুন নতুন কুৱেশ্যন আকৌ লগ পাম। থাকা দেই। ঠিক আছে মিছ, ঠিক আছে। ওকে, নমস্কাৰ। ধন্যবাদ মিছ।